অকণমান পকাৰ কাম আছিলে, মিস্ত্ৰী এজনক মাতি আনি দেখুৱালোঁ বোলো এইখিনিনো পকা কৰিলে কিমান ল'ব। মিস্ত্ৰীজনে যিহে দাম মাতিলেও এইখিনি জেগাতে মোৰ মানে শুনি পেলাই চকু কপালত উঠিলে, গাটো মানে সিৰসিৰাই গ'লগৈ। তাৰপিছত বোলো নালাগে দিয়ক কৰিব বুলি কৈ মানুহজনক পঠাই দিলোঁ। এয়া তাৰপাছত দেহাই ক'লে, মা আমি দেখোন প্ৰায় কামবোৰ নিজেই কৰোঁ, এইটোও নিজেই কৰোঁ দিয়া, ইমান বেছি পইচা কৈছে। তাৰপিছত দেহাই সহায় কৰি দিলে আৰু তাৰপিছত দুয়োজনীয়ে লগ লাগি চলিং কৰিলোঁ, কৰি পেলাই এয়া মছলা মাৰি মেলি ফাইনেল বনাই আছোঁ। এতিয়া কিনো চকুৰে দেখা কামহে, ইমান আৰু এইখিনি একেবাৰে ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ নাযাওঁ নহয়। আমাৰ ভাড়াতীয়াবিলাকে মানে পানী লোৱা জেগাখিনি পকা হ'লেই হ'ল, কাৰণ কেঁচা হ'লে মানে জেগাখিনি বাল্টিংটো লেতেৰা হয় সিহঁতৰ, গতিকে অকণমান সুবিধা কৰি দিবলৈ এয়া আৰু ইমান পইচা মিস্ত্ৰীক দিব নোৱাৰি দেই। এয়া ধুনীয়াকৈ কৰি মেলি মিলাই ফিনিচিং দি ওলাই আহিলোঁ। ঘোলা মৰা নাই বাৰু, হ'লেওনো কি বেয়া হৈছে, ধুনীয়া পকা হৈ গ'ল। এয়া